সুনীল রায় ডাঙৰীয়া তেখেতেও আমাৰ মাজত উপস্থিত আছে। তেখেতে এই অঞ্চলত আমাৰ দিব্যাংগ পৰিয়াল লগত ভাল পৰিয়ালবিলাকৰ আমি কেনেকৈ সহায় পাব লাগে, আমাক এইবাৰ যেন কেনেকৈ আগবঢ়াই যাব পাৰে সকলোকে মিলি ভালে হওক, বা এই অঞ্চলৰে আমাৰ গৰীব শ্ৰেণীৰ মানুহবিলাক 90%তো আমি গরিব, হয় না নহয়? এই যে গাঁওরা কাকাও তো গরিব, ওই ওই কইতে পারবে না। এই যে বছরে যেটা ধান বাড়ি কেটে যেটা পায় ওই খাইয়া চলে বেশি, কেউ তো দেওয়া নাই। এই যে ইলেকশন আসতেছে, এই চলো করি গাঁওরা ওইখানে যাবে, এই যে দিন আসা গেছে নাকি কয়, ওইও টানা টানি লাস্টে ওর কিছু হবে না। তার জন্য খাইবা 100-200 দেওয়া যাবে, তারপর এই যে লাস্টে শেষ। তার কারণে মই সুনীল ডাঙৰীয়াক অলপ নিজৰ মূল্যৱান বক্তব্য ৰাখিবলৈ মই অনুৰোধ কৰিলোঁ। উপস্থিত আজি সভাৰ সভাপতি আৰু লগতে আমাৰ গাঁৱৰে গাঁওবুঢ়া আৰু আমাৰ অঞ্চলৰ মানে আলিম ডাঙৰীয়া খুৰা আৰু আমাৰ হুছেইন ডাঙৰীয়া খুৰা আৰু লগতে বিভিন্ন আমাৰ আই মাবিলাক মানে ধন্যবাদ জনাইছোঁ। এতিয়া কথা হ'ল এই বছৰ আমাৰ নেক্সট ছেপ্টেম্বৰত MCLA ইলেকশ্যন, আপোনালোকে এইবিলাক সকলোৱে জানে। আৰু এই ইলেকশ্যনৰ মাজত আমি এই কাৰণে আহিছোঁ যে আমাৰ যিবিলাক আমালোকৰ দুখীয়া ফেমিলি, দুখীয়া পৰিয়াল আৰু লগতে আমালোকৰ দিব্যাংগ যিবিলাক অৱস্থা, এইবিলাক চালে আমাক নিজকে বেয়া লাগে। আমি নিজেই তেনেকুৱা আৰু যিবিলাক ফেমিলিত তেনেকুৱা অৱস্থা দেখোঁ মানে আৰু বেছি বেয়া লাগে। আৰু ইমান দুখৰ মাজত আমি কিমান কষ্ট কৰি মানে যে দিন পাৰ কৰিব লগা হ'ল। আৰু এতিয়া আজি চৰকাৰে আমাক মানে কোনো ধৰণৰ কোনো সুবিধা বা হেৰিৰ পৰা আমাক মানে বঞ্চিত কৰি আৰু ইমান দিনৰ পিছত এতিয়া আমাক পেঞ্চন বনাই দিলে। এতিয়া অৰুণোদয় যিটো পেঞ্চন, এইটোতো এটা ভাল মানুহৰ পেঞ্চন, আৰু সেই পেঞ্চনৰ লগত আমাক ইমান পংগু বা দুখীয়া বা চলিব নোৱাৰা তেনেকুৱা অৱস্থাক একে সমান কৰি ৰাখি দিলে। তেওঁলোকে যেনেকুৱা আমি সেইকাৰণে আমি এইবিলাক দুখ পাই আছোঁ। আৰু এইখিনিৰ কাৰণে এই আমাৰ দুখীয়াৰ মানে কান্দনৰ হেৰি বস্তুবিলাক আমি নিজেই বুজিব লাগিব আৰু আমি নিজে এইবিলাক কৰি ল'ব লাগিব। সেইকাৰণে আমি এইবাৰ নেক্সট ইলেকশ্যনত আমি থিয় দিবলৈ মনস্থ কৰিছোঁ। আৰু এইখিনিতে আৰু সকলোৱে আমাক যাতে আদৰি লয় বা আমাৰ কাৰণে যাতে সকলোৱে অলপ চিন্তা চৰ্চা কৰি থাকে বা কৰে, সেইকাৰণে আমি নেক্সট মানে ইলেকশ্যনত আমি থিয় দিম। এইখিনি আপোনালোকে সকলোৱে মানে যোগদান কৰি আমালোকক সহায় সহযোগিতা কৰিব। এইখিনি কৈ মোৰ বক্তব্য মই সুনীল ৰায় ডাঙৰীয়া অলপ ভালদৰে নিজৰ সমষ্টিৰ দায়িত্ব লৈ পেলাই অলপ আমাৰ স্থানীয় বাসিন্দাবিলাকৰ ওচৰত এইবাৰ আমি কেনেকৈ অহা দিনবোৰত ভোটবিলাক কেনেকৈ কাক দিলে ভাল হ'ব সেইটো চিন্তা চৰ্চা কৰি পেলাই দিবলৈ কোৱাৰ কাৰণে অশেষ ধন্যবাদ থাকিলোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ হুছেইন কাকা, তেখেতেও আমাৰ মাজত উপস্থিত আছে। এই অবুজন বকলম মানুহ যদি আজি বুজি পাইছে সিও বেচা মানুহক বহু খাটি দিছে। সি ইউপিপিএলৰ হওক, হাগ্ৰামাই হওক, BPP হওক না কংগ্ৰেছে হওক, AIUD হওক, বহু কষ্ট কৰিছে বোলে। বেচা লাষ্টত না তাত একোই আমি অহা দিনবোৰত কেনেকৈ হ'ব লাগে তাৰ বিষয়ত ক'বলৈ মই আমাৰ মাজত উপস্থিত আহিব পৰা আমাৰ হুছেইন কাকাক লৈ অলপ নিজৰ মূল্যৱান বক্তব্য ৰাখিবলৈ অনুৰোধ কৰিলোঁ। আমরা তো সব মূর্খ নাকি কয়, আমরা মূর্খর লোকই লাগে। ভালো লোক লাগে আমরা একদম
এই কার কার সিগনেচার হয় না এগুলা মানুষগুলা কোন কথাগুলো মানে মানুষ রাজি সবাই বুঝি পাইছি আজি যিকোনো ফোন নাম্বার একটা ল্যাংড়া একটা কানা গোটাই মানুষ কোনো গাড়ি মোটরে দেখিছে মানে ট্রেনও তো দেখিছে ল্যাংড়া কোনো মানে টাকা পয়সা দাম দুঃখ লাগিছে আজিকালি ভাল মানুষ তো হিরি দিনে আমার ওই সিগনেচারটা ভোট কোনো আজি এতিয়া আহিল দান করিল ল্যাংড়া মানুষ কানা মানুষ দয়া করি দান আমার এই যে মানে রাইজসকল আর মা বনি বা কাকা জেঠা যেটু আছে ভাইসকল তাক তো টকা খোঁজে নাই এই একটা কিন্তু ভাল মানুষ দিয়ে থাকে আজিকালি ভোটটা মোর অনুরোধ এ মোর দুঃখের কথা আছে দুঃখীয় মানুষের কারণে দাঁড়াইছে এই ভোট কোনা চিন্তা চর্চা করি তাক দিব এটি মোর অনুরোধ ধন্যবাদ থাকিলেও বসে কাকা তারও এই লড়াটো বিকলাঙ্গ আছে আমার সবরে কব গলে বিকলাঙ্গ পৰিয়ালবিলাকে বেছি কিন্তু এটা কথা আমি পাইছিলো যে ইলেকশনতে লাগে ইলেকশনত আমি ভাল কারবা হই আমি ক্যাম্পিং করি আছিল কারবা হই আমি জিখাই দিয়া চেষ্টা চলো আমি রাস্তা ওলাইছিল কিন্তু লাস্টত আমালোকৰ নিজা নিজা বগীয়া আমি ৰাইজৰ হৈ এইবাৰ মাতিব লাগে যেন হওক আমি দিন দহা দিনবোৰত নিজে পেঞ্চন আঁচনিবিলাক ভালদৰে ল'বলৈ চেষ্টা কৰিম আৰু অঞ্চলত যিমানখিনি আমাৰ বুঢ়া বয়সৰ মানুহ আছে এইবিলাকৰ জীয়াই থকাৰ কাৰণে আমি পেঞ্চন আঁচনিটো ভৰাই দিবলৈ চেষ্টা কৰিম আৰু আমাৰ বিকলাংগ মানুহবিলাকৰ পেঞ্চন আঁচনিবিলাক ৩,০০০ বা ৫,০০০ যদি হয় মা দেউতা নাথাকিলেও সক্ষম হৈ যাব বুলি চিন্তা কৰিছে কিন্তু চিন্তা কৰিলেওতো মোৰ হাতত মোৰ লগত পাৱাৰ নাই পাৱাৰত আনিব লাগে আমি ইলেকশ্যনত জিকাই পেলাই হয় না নহয় তাৰ পাছতহে আমি কামবিলাক আদায় কৰিব পাৰিম নিজে চৰকাৰত এটা ৰুল বনাবলৈ মই কিবা উত্থাপিত কৰিব পাৰিম মেম্বাৰ হৈ যাব লাগিব তাৰ কাৰণে এইবাৰ আমাৰ যিমানখিনি দিব্যাংগ ভাই ভনী বন্ধুসকলৰ আছে এইবাৰ যেন আমালোকে ভালদৰে চিন্তা চৰ্চা কৰি পেলাই আমাৰ মাজত থাকি পেলাই যিটো নাকি ভাল মানুহবিলাকৰ কি এজেণ্ডা আছে ভাল মানুহবিলাকৰ এজেণ্ডা আছে অকল আমি কেনেকে ধনী হ'ব পাৰে আৰু আমি অকল কেনেকে পইচা কামাব পাৰে অকল কেনেকে আমি বিল্ডিং বনাব পাৰে অকল আমি কেনেকে ভাল গাড়ী চলাব পাৰে এইখিনি আমাৰতো বহুত এজেণ্ডা আছে যেনিবা এই শাৰীৰিকভাৱে অক্ষম যিমানখিনি বিটিচি অঞ্চলত আছে এই অঞ্চলত যিমানখিনি বাসিন্দা আছে লগত আমাৰ যিমানখিনি দিব্যাংগ ভাই ভনী বন্ধুসকলৰ আছে ৰাভা জনগোষ্ঠী হওক আদিবাসী জনগোষ্ঠী হওক বেংগলী জনগোষ্ঠী ভাইসকলে হওক আৰু আমাৰ ৰাজবংশী জনগোষ্ঠী ভাইসকলৰে হওক আমাৰ মুছলিম মাইনৰিটি ভাই জনগোষ্ঠীসকলৰে হওক আৰু বেংগলী ভাই আৰু বড়ো সম্প্ৰদায়বিলাকৰ যিমানখিনি বাসিন্দা